এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 মে। অলপ পিছতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। 2000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হ'ল কৃষক সন্মানিধি ধনৰাশি। PM কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰণি কৰিছে, সকলো একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 6টা নতুন সামগ্ৰী। প্ৰতি মাহতে বেংক একাউণ্টত 1000 কোটি টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ আহি গৈছে ডাঙৰ খবৰ। 2000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৃষক সন্মানিধি ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা ল'বলৈ সাজু হওক। কোনে কোনে 2000 টকা লাভ কৰিব আৰু কোনে কোনে 4000 টকা লাভ কৰিব, ইয়াক লৈ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। 6000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ ধন নাপাব, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক এইকেইটা নম্বৰ: 15526 অথবা 1800115526। কেৱল এয়াই নহয়, আৰু এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰৰ ভিতৰতে যিকোনো এটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয়, নিশ্চয় আপোনালোকে অভিযোগ দিব পাৰিব। লগতে PM কিষাণৰ 23 নং কিস্তি টকা কেতিয়া ৰিলিজ কৰা হ'ব? অহা মাহতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাব পাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে KYC লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখক, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আহি গ'ল লাখপতি বাইদেউৰ নতুন তালিকা। লাখপতি বাইদেউৰ আঁচনিৰ বিগ আপডেট আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ বাবে ভাল খবৰ দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰা হ'ব ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলালৈ দিলে এটা ভাল খবৰ। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা? তেন্তে সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰস্তুত কৰিছে। আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছেনে? যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেন্তে এতিয়া আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যোগ্য মহিলাৰ নাম যদি তালিকাৰ পৰা কটন হৈছে, তেনে ক্ষেত্ৰত সেইসকল মহিলাৰ একাউণ্টত 10,000 টকাৰ লগতে 25,000 টকা এড কৰি মুঠ 35,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আহি পৰিছে লাখপতি বাইদেউৰ নতুন তালিকা। তালিকাত নাম থকা সত্ত্বেও আপুনি 10,000 টকাৰ চেক পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে যোগ্য হিতাধিকাৰীয়ে এই 10,000 টকা আৰু 25,000 টকা এড কৰি 35,000 টকা পাব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ পৰা আৰম্ভ কৰি ৰান্ধনীলৈকে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাতকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিত ধন লাভৰ পৰা বঞ্চিত হোৱা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন বঞ্চিত মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিছে। অৰুণোদয় 3.0 প্ৰক্ৰিয়াত পূৰ্বে অৰুণোদয় লাভ কৰা বহু মহিলাৰ নাম কৰ্তন কৰা হৈছে। অৰুণোদয় 3.0 জৰিয়তে আপুনি আবেদন কৰা নাছিল নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। যিসকল হিতাধিকাৰী আবেদন কৰা সত্ত্বেও অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে, সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। পুনৰ সেইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। অৰুণোদয় আঁচনিৰ বাবে প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ নাম কৰ্তন কৰা হৈছে, আপুনি যোগ্য হিতাধিকাৰী, তেনে ক্ষেত্ৰত অসমত নতুনকৈ 15 লাখ হিতাধিকাৰীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি বিতৰণ কৰিব।
আৰু অতি শীঘ্ৰে বিধানসভাত ঘোষণা কৰিব। এদিন 2 দিনৰ ভিতৰতে অৰুণোদয় আঁচনি প্ৰপত্ৰৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদি আপুনি অৰুণোদয় আঁচনি টকা আগতে পাইছিল, এতিয়াও টকা নাপায়, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যিসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনি টকা কেতিয়া প্ৰদান কৰিব। 2 দিনৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত ঘোষণা কৰিব অৰুণোদয় আঁচনি টকা কেতিয়া সোমাই দিব। অৰুণোদয় আঁচনিৰ টকা 3,000 টকালৈ বৃদ্ধি কৰা হ'ব সদনৰ মজিয়াতে, আৰু ইয়াৰ পিছতে সকলো বেংক একাউণ্টত 1,250 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাই দিব। মহিলাসকলে অতি শীঘ্ৰে বেংক একাউণ্টটো এক্টিভ কৰি ৰাখক, নহ'লে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব টকা। PM সূৰ্যকৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000 টকা প্ৰদান কৰিব আৰু অসম চৰকাৰে দিব 15,000 টকা বেংক একাউণ্টত, আৰু 2 কিলোৱাটৰ বাবে কেন্দ্ৰই দিব 60,000 টকা সাহায্য আৰু ৰাজ্যই দিব 30,000 টকা। 3 কিলোৱাটৰ বাবে দিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 78,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 45,000 টকা। এই আঁচনিৰ জৰিয়তে চলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰত। মাত্ৰ 5,000ৰ পৰা আপুনি 7,000 টকা খৰচ হ'ব আপোনাৰ হাতৰ পৰা। আঁচনিৰ বাবে আবেদন কৰিবলৈ এতিয়া আপুনি লগ ইন কৰক pmsurjakar.gov.in ত। 3 কিলোৱাটাৰ চলাৰ পেনেল লগালে আপুনি বিদ্যুৎ বিক্ৰী কৰিব পাৰিব। ডাকঘৰতকৈ আপুনি কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। যদি আপুনি ভাবিছে বিনামূলীয়া বিদ্যুৎ ব্যৱহাৰ কৰিব, লগতে আপুনি বিক্ৰী কৰিব, তেনে ক্ষেত্ৰত এয়া হ'ব পাৰে আপোনাৰ বাবে এটা ভাল সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কাম কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা। মাত্ৰ কেইটামান টকা বিনিয়োগ কৰিলে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা। ক্ষুদ্ৰ সঞ্চয় আঁচনি সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে। কেৱল এয়াই নহয়, 7.6% সুদৰ হাৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ সুবিধা। মাহেকত 3,000 টকা বিনিয়োগ কৰিলে 14 বছৰ পাছত লাভ কৰিব 9,11,574 টকা, আৰু মেচুৰিটিৰ সময়ত আপুনি লাভ কৰিব 15,22,221 টকা। 8 বছৰ হ'লে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগ কৰি এই একাউণ্ট আপুনি খুলিব পাৰিব। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত গৈ আপুনি যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। এতিয়া আপুনি লগ ইন কৰক অনলাইন sbi.sbi। ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধাও আপুনি লাভ কৰিব পাৰিব। লাখ লাখ SBIৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কি কি নথি পত্ৰ লাগিব নিশ্চয় সবিশেষ জানিব পাৰিব যোগাযোগ কৰাৰ সময়তে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে 1,000কৈ টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1,000কৈ টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ। হিতাধিকাৰীৰ বাবে EKYC বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি ৰেচন কাৰ্ডৰ EKYC কৰিছে, তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে দিলে এটা বৃহৎ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি এই সুবিধাৰ বাবে আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ গৰু আৰু মহ কুৰবানী। প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনেও যাতে নিধন কৰিব নোৱাৰে গৰু আৰু মহ। নিয়ম মাফিকভাৱে ছাগলী আৰু
বেৰাহে দিব পাৰিব কুৰবানী প্ৰশাসনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে বৈঠকত ল'লে ডাঙৰ সিদ্ধান্ত গো সুৰক্ষাৰ অধীনত 5টাকৈ নীতি নিয়ম এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 28 মেত জিলাখনত সম্পূৰ্ণৰূপত নিষিদ্ধ হ'ব গো নিধন ধুবুৰীৰ প্ৰতিটো অঞ্চলতে বাহাল থাকিব এই নিয়ম ঈদৰ সময়তে শৃংখলা বজাই ৰাখিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ধুবুৰীত সম্পূৰ্ণৰূপত নিষিদ্ধ কৰা হৈছে গো আৰু মহ কুৰবানী প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা পেঞ্চনৰ বাবে আপুনি তাঁতবাতি কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ সময়মতে হ'ব লাগিব পেঞ্চনৰ কাম কাজ পেঞ্চনৰ কাম পলম কৰা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত পেঞ্চনৰ কেছ নিষ্পত্তি নকৰা কৰ্মচাৰীৰ কঠোৰ হ'ব দৰমহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইন্ধনৰ নাটনিৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত এদিন যুগ্ম এদিন অযুগ্ম সংখ্যাৰ বাহনে চলাব পাৰিব ৰাজপথত সাল সলনিকৈ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পঞ্জীভুক্ত বাহন চলাচলৰ সিদ্ধান্ত সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ল এই বিশেষ নিৰ্দেশনা শনিবাৰ আৰু দেওবাৰহে ৰাজপথত চলাব পাৰিব সকলো বাহন ছিকিম চৰকাৰৰ পৰিবহণ বিভাগৰ এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ছিকিম চৰকাৰৰ পৰিবহণ বিভাগৰ এই বিশেষ নিৰ্দেশনা ইন্ধনৰ নাটনিৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'